সম্মানীয় CM ডক্টৰ জনাবলৈ অনুৰোধ জনাইছো লগতে আমাৰ সম্বৰ্ধনা জনাব আমাৰ জিলা সম্মানীয় অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছত মই জলসম্পদ মন্ত্ৰী হোৱাৰ পাছত আপোনালোকৰ এই অঞ্চলটো যিখিনি মই ক'লো আমাৰ ৰংখাং বিথুং আৰু কপিলি এই অঞ্চলটো বানপানী মুক্ত কৰিবলৈ প্ৰায় ৭৫ কোটি টকা ইতিমধ্যে দিছো আৰু অলপ কাম বাকী আছিলে সেইখিনি কামৰ আজি চোৱা চিতা কৰিবলৈকে ইয়ালৈকে আহিলোঁ ডিপাৰ্টমেণ্টৰ এটা কাম লৈ আহিছিলোঁ আমি 15 কিলোমিটাৰ মথাউৰি আৰু বৈঠালাংচু সমষ্টিত মানে আমাৰ এই MSC সমষ্টিত তিনিটা পৰে ৰংখাং বিথুং আৰু কপিলিত 15 কিলোমিটাৰ মথাউৰি বনাব লাগে এই মথাউৰিখিনি বনালেই আমাৰ এই অঞ্চলত বানপানী নাইকিয়া হ'ব বুলি সকলোৱে কৈ আছে সেই কামখিনি চাবলৈকে আহিলোঁ আৰু মই বৰষুণৰ কাৰণে একেবাৰে চাইটতে যাব পৰা নাই এতিয়া অৱতো যাবলৈ চেষ্টা কৰিম কিন্তু প্ৰতিশ্ৰুতি দি গ'লোঁ 15 কিলোমিটাৰ মথাউৰি বাৰিষা শেষ হোৱাৰ লগে লগেই বনোৱাৰ কাৰণে আৰম্ভ কৰিম পৰ্যায়ক্ৰমে কৰি আছোঁ যোৱা 3 বছৰত এইখিনি জেগাত আমাৰ পশ্চিম কাৰ্বি আংলঙত ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে প্ৰায় ৭৫ কোটি টকা দিছে এইবাৰো আমি ৩০-৩৫ কোটি টকা দিম যে পৰ্যায়ক্ৰমে আৰু নিশ্চয়কৈ কৰিব লাগে আৰু কৰিবলৈ ব্যৱস্থা কৰিম মইতো কেতিয়াও নাভাবোঁ মই ক'লোঁ যে এই ৰাস্তাটোৰ সন্মুখত যিটো ৰাস্তা দেখিছোঁ এইটো অসম চৰকাৰে এক্সট্ৰা টকা দি ৯৫ কোটি টকা দি বনাইছে আজি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে মই আচলতে ইয়াতে পইচা দিব নালাগে কাৰণ এইটো ট্ৰান্সফাৰ্ড ছাবজেক্ট তাৰ উপৰিও যোৱা 3 বছৰত আমাৰ কাৰ্বি আংলঙত ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে 100 কোটিমান টকা দিছে BTRত মই যোৱা 3 বছৰত 350 কোটি টকা দিছোঁ ঠিক তেনেকৈ ডিমা হাজাওতো দিছোঁ ক্ষমতা কৰ্তন কৰিলেতো আমি টকা কাঢ়িহে লৈ যাব লাগে আমি উল্টাই প্লেইন ডিষ্ট্ৰিক্টৰ টকা আনি ইয়াত দিছোঁ আমি আচলতে 6 শিডিউলত এক্সট্ৰা টকা দিব নোৱাৰোঁ এইটো নিয়ম কিন্তু আমি 6 শিডিউলৰ মানুহখিনিক ভাল পাওঁ 6 শিডিউলৰ মানুহখিনিৰ প্ৰতি আমাৰ কৰিবলগীয়া কাম আছে তেখেতলোকৰ প্ৰতি দায়িত্ব আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা সেই কথা সদায় শিকিছোঁ সেইকাৰণে ওপৰঞ্চি টকা আমি ইয়াত দি ইয়াৰ কাম কৰিছোঁ ক্ষমতা কৰ্তন কৰিলে টকা কাঢ়ি লৈ যায় ক্ষমতা বৃদ্ধি কৰিবলৈ টকা আৰু দিছোঁ আৰু দিম বৰষুণ পৰাৰ কাৰণে একেবাৰে চাইড গৈ নাপালোঁ কিন্তু সিদ্ধান্ত ল'লোঁ যে অহা বাৰিষাৰ পাছত মানে বাৰিষা আৰু 3 মাহ আছে বুলি ধৰি ল'লোঁ আমি নৱেম্বৰ মাহৰ পৰা আপোনালোকৰ এই অঞ্চলত 15 কিলোমিটাৰ মথাউৰি বনাম আৰু এই আমাৰ অঞ্চলটোক বানপানীৰ পৰা মুক্ত কৰিম আপোনালোকক প্ৰতিশ্ৰুতি দিম আজি এই কথাবিলাক ৰাইজে গম পাব লাগিব যে অসম চৰকাৰে আমাৰ স্বায়ত্তশাসিত পৰিষদ থকাৰ পাছতো যোৱা 3 বছৰত ৭৫ কোটি টকা আমি এক্সট্ৰা দিছোঁ